আজি ইমান ঠাণ্ডা ৰ'দ দেখা দেখিয়ে নাই সেইকাৰণে কি কৰি আছোঁ দেখুৱাই আছোঁ ৰাতিপুৱাৰ পৰা এয়া জুই এইডাল হিলেতো নাযায় গুড মৰ্নিং এভৰিৱান মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ আটা মাৰি আছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি চেনেলটোত কোনোবা নতুনকৈ ভিজিট কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে মই আটাখিনি মাৰি লৈ আপোনালোকক লগ পাই আছোঁ আৰু এয়া মোৰ আটাখিনি মাৰা হৈ গ'ল এতিয়া এইখিনি বেলি লওঁ এয়া মই আটাখিনি মাৰি দিছোঁ দেখিছে নহয় সেয়া মোক বেলিব নিদিয়ে মোক বোলে ৰুটিকেইটা বেলি দিব এয়া আৰম্ভ কৰিছে চাওক এনেকৈ তাই মানে আগতে আহি যায় এনেকৈ আটা মাৰা দেখিলে আৰু বেলা ষ্টাৰ্ট কৰি দিছে এনেকৈ বেলি দিব এটা এটাকৈ ধুনীয়াকৈ ডাঙৰৰ নিচিনাকৈ বেলি দিবা গোটেইখিনি কি বনাবা আহিয়ে গ'ল ইয়াতে বনাই থাকা কেইখনমান মই বেলিলোঁ আৰু কেইখনমান মাইনায়ে বেলিলে আৰু মই কেৰাহী উঠাই দিছোঁ গেছত এখন এখনকৈ গোটেইকেইখন মই বনাই ল'ম আৰু মাইনায়ে কেইখনমানৰ মাজত নাৰিকল ভৰাই দিছে নাৰিকল ভাজি মানে এনেকৈ খালে বহুত সোৱাদ লাগে খাই ধুনীয়াকৈ তাই বনাইছে মই বাৰু সেইকেইটাও ভাজিম প্ৰথমতে এইখিনি ভাজি লওঁ আৰু এইখিনি মোৰ ভাজা হৈ গ'ল পুৰিখিনি ভাজি ল'লোঁ এতিয়া যে নাৰিকল দিছিলে ভিতৰত সেইকেইটা মাইনাই বনাইছে আৰু এইকেইটা মই ভাজি লওঁ এয়া বেছি বনোৱা নাই 5টামান বনাইছে নেকি তাকে ভাজি আছোঁ এইখিনি ভাজা হ'লে আৰু হৈ গ'ল ভাজিবলৈ নাই আৰু এইকেইটা খাবলৈ বহুত ভাল লাগিব নাৰিকল দিছোঁ ভিতৰত এতিয়া মামা আৰু মাইনাক এয়া খাবলৈ দিওঁ পুৰি আমাৰ গুণুক আজি ৰুটি খুৱাই দিলোঁ নমা আমাৰ গুণুৱে আজি নতুন বস্তু খাইছে টেষ্টি হৈছে নামা এনেকৈ টিফিনত দিলে নিবানে তুমি স্কুলত আঞ্জা ওলাও নাই আৰু এতিয়া বনাই আছোঁ কি মাংস বনাই আছোঁ আৰু এয়া কি মাংস কৈ দিছোঁ গাহৰি মাংস বনাই আছোঁ আৰু ময়ে বনাইছোঁ আমাৰ যিটো মায়ে গাহৰি নাখায় মই এয়া চৌকাত বনাই আছোঁ গাহৰি মাংস আৰু অকণমান ভিডিঅ'টোত শ্বেয়াৰ কৰি দিলোঁ আৰু মাংসখিনি প্ৰায় হ'বই আৰু মাংসখিনি বাৰু মই এনেকৈ ৰাখিম শুকানকৈয়ে বনাইছোঁ আৰু মোৰ মাংসখিনি বনোৱা হৈ গ'ল এতিয়া নমাই দিলোঁ আৰু এইখিনি হ'ল গাহৰি মাংস আৰু এইফালে মাছ ভাজাই আছিলে মাছ মটৰ আৰু বিলাহী ফুলকবি এনেকৈ দুপৰীয়াৰ কাৰণে আঞ্জা বনাইছে আৰু এইফালে মাটিমাহৰ দাইল আৰু এখন ভাজি বনাইছোঁ আৰু এফালে আলু
পুৰিছিলোঁ পিটিকা বনাব লাগিব আৰু পিটিকা বনোৱাৰ কাৰণে এয়া কাটি লৈছোঁ ধনিয়া পিঁয়াজ জলকীয়া। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।